ভিডিওটো বহুত বেছি স্পেচিয়েল হ'ব বিকজ এই ভিডিওটোত মই যেকেইটা MCQs ডিসকাস কৰিম সেই MCQ কেইটা আগৰ বছৰত এক্সামত আহিছে আৰু বহুবাৰ হাফ ইয়াৰলি বা এনুৱেল এক্সামত আহি থকা দেখা গৈছে সেয়ে মই ভাবো যে এই কেইটা MCQ যদি তোমালোকে কৰি যোৱা তেতিয়া হলে এই কেইটা MCQ নিশ্চয়কৈ তোমালোকৰ এক্সামত কমন পৰিব সেয়ে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু PDF খিনি মই তোমালোকক অহাকালি প্ৰভাইড কৰাম তোমালোকে যদি বিচৰা ইয়াৰ স্ক্ৰিনশ্বট ৰাখিব পাৰা আৰু লগতে নিজৰ নোটবুকতো এই কোৱেশ্চনছ কেইটা তুলি ল'ব পাৰা তেন্তে বলা আমি সময় নষ্ট নকৰাকৈ মেইন টপিকত আগবাঢ়ো সম্ভাৱিতাৰ পৰা তোমালোকক মই অলৰেডি কৈছো যে বহুত বেছি ইজি চেপ্টাৰ হয় আৰু তাৰ পৰা তিনিটা MCQ আহিবই তো তোমালোকে সেই তিনিটা MCQ একেবাৰে মিছ নকৰিবা বিকজ এই কেইটা বহুত বেছি ইজি আৰু মনত ৰখা সহজ হয় প্ৰথমটো হৈছে সম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব সেইটো হৈছে 1 ডাইৰেক্ট মনত ৰাখিবা এটা সম্ভৱ ঘটনাৰ সম্ভাৱিতা হৈছে 1 অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হৈছে 0 বা 0 আৰু সম্ভাৱিতা যেটো মান আছে সেই মানটো সদায় কি থাকে 1 0 আৰু 1 ৰ মাজত থাকে অৰ্থাৎ কেতিয়াবা 0 ৰ সমান হ'ব কেতিয়াবা 1 ৰ সমান হ'ব বা কেতিয়া 1 তকৈ ডাঙৰ হ'ব নোৱাৰে Question number 5 তো তোমালোকে চাই লবা তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে কোনটো নোৱাৰে -1.5 কাৰণ ঘটনা এটাৰ সম্ভাৱিতা কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে এইবাৰ এটা কোৱেশ্চন আহিছিল কোৱেশ্চন নম্বৰ 4 যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব মুদ্ৰা এটা যদি আমি টছ কৰো এবাৰত আমি কি পাম হয়তো আমি হেড পাম নহলে আমি টেল পাম তো মুঠ ফলাফল কেইটা আছে এবাৰত পোৱা হৈছে দুইবাৰ ওকে 2 মানে কি এবাৰ যদি আমি কোনোবা এটা কইন টছ কৰো তেতিয়া হলে আমি কি পাম দুটা ফলাফল পাম হেয়ে আমি যদি তাক তিনিবাৰ কৰো তেতিয়া হলে আমি কেন পাম 2 * 2 * 2 = 8 হেয়ে মনত ৰাখিবা যেইবাৰ আমি টছ কৰিম সেইবাৰে আমি ফলাফলৰ সংখ্যাটো মাল্টিপ্লাই কৰিব লাগিব যাৰ ফলত আমি 2 পূৰণ 2 পূৰণ 2 = 8 পাম ওকে এই কেইটা হৈছে এই পাঁচটা MCQ তোমালোকে একদম মিছ নকৰিবা আৰু MCQ মই তোমালোকক দিম যেহেতু সময় আছে মই জাস্ট MCQs বিলাক বনাই আছো তো তোমালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে লেটস মুভ অন টু দা নেক্সট টপিক মই তোমালোকক অলৰেডি কৈছো যে বৃত্ত চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা 4টা MCQ পৰীক্ষাত আহিব তোমালোকে যদি এই কেইটা MCQ ভালদৰে চোৱা তেতিয়া হলে তোমালোকে নিশ্চয়কৈ ভাল নম্বৰ পাবা প্ৰথমটো প্ৰশ্ন হৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে মনত ৰাখিবা এইটো হৈছে বৃত্তৰ ব্যাস বৃত্তৰ বৃহত্তম জ্যাডাল হৈছে বহুবাৰ পৰীক্ষাত আহে বৃত্তটোৰ ব্যাস ওকে এই দুটা কোৱেশ্চন তোমালোকে মনত ৰাখিবা এটা কোৱেশ্চন আছে থাৰ্ড নং কোৱেশ্চন যদি O কেন্দ্ৰযুক্ত বৃত্ত এটাৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে POQ সমান 110 ডিগ্ৰী আৰু PTQ কোণ সমান কিমান হ'ব এনেকুৱা যদি কোৱেশ্চন আহে তেতিয়া হলে তোমালোকে কৰিবা কি যেটো কোণ দিয়া থাকে সেই কোণটোৰ 180 ডিগ্ৰীৰ পৰা মাইনাস কৰি দিবা অৰ্থাৎ বেক কৰি দিবা তো 180 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী গলে কিমান থাকে নিশ্চয়কৈ 70 ডিগ্ৰী থাকে এইবাৰ সেম কোৱেশ্চন এটা আহিছিল মেট্ৰিকত তোমালোকে নিশ্চয় যদি পেপাৰখন চোৱা গম পাবা তো হে মই তোমালোকৰ কাৰণে এই কেইটা MCQs ৰাখিছো আৰু মই তোমালোকক MCQs দিম বাট আজিৰ কাৰণে এইখিনি হ'ব নেক্সট আমি কেইটামান বহুত বেছি দৰকাৰী MCQs যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া এই কেইটা MCQs তোমালোকে প্লিজ ভালদৰে চাই লবা বহুত বেছি দৰকাৰী হয় আৰু বহুত বেছি কমন হয় তোমালোকে এই কেইটা MCQs একেবাৰে মিছ নকৰি প্ৰথমটো কোৱেশ্চনত খালি ঠাই পূৰ কৰিব দিছে মই ডাইৰেক্ট লিখি দিছো বৃত্তৰ কালি সূত্ৰটো হৈছে πr² যদি কালি বাঢ়ে তেতিয়া হলে বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব বাঢ়িব আৰু যদি বৃত্তৰ ব্যাসাৰ্ধ কমে তেতিয়া হলে কি হ'ব বৃত্তৰ কালিটো কমিব Question number 2 এইবাৰ মেট্ৰিকত আহিছিল যোৱাবাৰ মেট্ৰিকত আহিছিল যদি P is directly proportional Q অৰ্থাৎ P Q ৰ সমানুপাতিক হয় আৰু P = 6 হলে Q = কি হয় 30 হয় P ৰ মান যদি 6 হয় Q ৰ মান কি হ'ব P ৰ 5 গুণ হ'ব অৰ্থাৎ 6 * 5 ৰাইট তেতিয়ালে যদি P = 2 হয় P = 2 হলে কি হ'ব Q ৰ মান কি হ'ব 5 গুণ হ'ব অৰ্থাৎ 2 * 5 শুদ্ধ উত্তৰ কি হ'ব 10 হ'ব Question number 2 ৰ কাৰণে শুদ্ধ অপচন হৈছে C option number C is correct for question number 2
তালিকাখনত দিয়া আছে x আৰু y ৰ মান দিয়া আছে। x ৰ মান যদি 1 হয়, y ৰ মান 32 হয়, x ৰ মান 2 হ'লে কি হ'ব 16 হয়, 4 হ'লে 8 হ'ব। প্ৰথমতে আমি দেখিছোঁ x ৰ মান কি হৈছে বাঢ়ি গৈছে 2 গুণ হিচাপে। প্ৰথমতে 1 আছিল, 1 × 2, 2 × 4, 4 × 2 8 হ'ব। ওকে, তো y ৰ মান কি হৈছে কমি আহিছে। কেনেকৈ কমি আহিছে? আধা হিচাপে কমি আহিছে। 32ৰ আধা হৈছে 16, 16ৰ আধা হৈছে 8, আৰু সেই শুদ্ধ উত্তৰটো কি হ'ব 8ৰ আধা। 8ৰ আধা কি হয় 4 হয়। তো শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 3 কাৰণে অপশ্যন নম্বৰ চি শুদ্ধ। তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? তোমালোকে বৰ্গবিলাক মনত ৰাখিব লাগিব। 1ৰ বৰ্গ হৈছে 1, এইদৰে 20লৈ মনত ৰাখিলে হৈ যাব। তো সুধিছে 256, 256 হৈছে 16ৰ বৰ্গ বা 16টো যুগ্ম সংখ্যা। 169 এইটো হৈছে 13ৰ বৰ্গ। তো সেয়ে কি হ'ব শুদ্ধ উত্তৰ 169, কাৰণ 13 হৈছে এটা অযুগ্ম সংখ্যা। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 আছে? সুধিছে কোনটো সংখ্যাৰ আমি যদি বৰ্গ কৰোঁ তেতিয়াহ'লে আমি 1 পাম। অবভিয়াছলি 19ৰ যদি বৰ্গ কৰোঁ তেতিয়াহ'লে আমি পাওঁ 361, অৰ্থাৎ 361। তেতিয়াহ'লে 1 ক'ত আছে? এককৰ স্থানত আছে। শুদ্ধ অপশ্যন হ'ব এ। কুৱেশ্যন নম্বৰ 5ৰ কাৰণে শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ। এইবাৰ সুধিছে কুৱেশ্যন নম্বৰ 6ত 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? সেইটো সদায় আমি লিখিব লাগে টুৱাইছ এন হিচাপে, অৰ্থাৎ আমি লিখিব লাগিব 2 × 18, অৰ্থাৎ 36টা। তোমালোকে এইটো বস্তু মনত ৰাখিবা। যদি আমাক এইদৰে কুৱেশ্যনটো সোধে তেতিয়াহ'লে তোমালোকে কি কৰিবা 18 আৰু 19, 18 আৰু 19ৰ মাজৰ পাৰ্থক্য হৈছে 1, অৰ্থাৎ 19টো হৈছে 18তকৈ 1 ডাঙৰ, ৰাইট। তো আমি যদি এতিয়া প্ৰথমটো সংখ্যাৰ দুগুণ লওঁ তেতিয়াহ'লে সিমানটা কি আছে স্বাভাৱিক সংখ্যা 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত আছে, অৰ্থাৎ 18 স্কুৱেৰ মানে হৈছে 324 আৰু 19 স্কুৱেৰ মানে 361। তো এই দুয়োটা সংখ্যাৰ মাজত 36টা স্বাভাৱিক সংখ্যা আছে। তো কুৱেশ্যন নম্বৰ 6ৰ কাৰণে ৰাইট অপশ্যন হৈছে অপশ্যন নম্বৰ চি 36। তলৰ কোনটো বৰ্গ সংখ্যা নহয়? বহুত বেছি ইম্পৰ্টেণ্ট চাই ল'বা। 441 ইজ দ্য স্কুৱেৰ অফ 21। 21ৰ বৰ্গ হৈছে 441, 24ৰ বৰ্গ হৈছে 576, আৰু 729ও এটা বৰ্গ সংখ্যা। বাট শুদ্ধ উত্তৰটো হ'ব 572, বিকজ 572 হৈছে কোনো এটা সংখ্যাৰে বৰ্গ সংখ্যা নহয়। আমাক সুধিছে কোনটো সংখ্যা বৰ্গ সংখ্যা নহয়, তো 572, অৰ্থাৎ কুৱেশ্যন নম্বৰ 7ৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ। নেক্সট কুৱেশ্যন তোমালোকে ভালদৰে চাই লোৱা। কুৱেশ্যন নম্বৰ 8, 2025ৰ বৰ্গমূল হৈছে 45, তেতিয়াহ'লে 20.25ৰ বৰ্গমূল কি হ'ব? শুদ্ধ উত্তৰ হ'ব 4.5। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ফৰ কুৱেশ্যন নম্বৰ 8। নেক্সট কুৱেশ্যনটো সুধিছে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব? তো তোমালোকে ইয়াৰ কাৰণে চাব লাগিব 23ৰ এককৰ স্থানত থকা অংকটো সেইটো হৈছে 3। তো 3ৰ ঘন কৰিলে আমি পাম 27, আৰু 27ৰ এককৰ স্থানৰ অংক হৈছে 7। সেয়েহে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 23ৰ ঘনকৰ এককৰ স্থানৰ অংকটো হৈছে 7। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো পূৰ্ণ ঘন? অ'কে, তাৰ কাৰণে তোমালোকে ভালদৰে চাব লাগিব। কুৱেশ্যনটো এইবাৰ পৰীক্ষাত আহিছিল 652, 933, 343, 1002। শুদ্ধ উত্তৰ হ'ব 343, বিকজ 7ৰ ঘন হৈছে 343। অ'কে, কুৱেশ্যন নম্বৰ 11, 1000ৰ ঘনমূল কিমান হ'ব? সুধিছে 30, 100, 20, 10। শুদ্ধ উত্তৰ হ'ব 10, কাৰণ 10ক যদি আমি 3বাৰ মাল্টিপ্লাই কৰোঁ আমি কি পাম? 10ৰ ঘন পাম, অৰ্থাৎ 10³ = 1000। কুৱেশ্যন নম্বৰ 12, যদি mn ৰ বৰ্গ ঘনমূল হয় তেতিয়াহ'লে n ৰ মান কি হ'ব? মষ্ট ইম্পৰ্টেণ্ট চাই ল'বা, মিছ নকৰিবা, সেইটো হৈছে m³। কুৱেশ্যন নম্বৰ 12ৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন হ'ব অপশ্যন নম্বৰ চি। যদি mn ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব n = m³। কুৱেশ্যন নম্বৰ 13, তোমালোকে দেখিছা এইবাৰ মেট্ৰিকত আহিছিল, বহুত বেছি ইম্পৰ্টেণ্ট হয়। 2ৰ ঘনমূল যোগ 64ৰ ঘনমূল যোগ 27ৰ ঘনমূল যোগ কৰিলে কি হ'ব? তো 8ৰ ঘনমূল হৈছে 2, আৰু 64ৰ ঘনমূল হৈছে 4, আৰু 27ৰ ঘনমূল হৈছে 3। তো শুদ্ধ উত্তৰ হ'ব 4 + 3 + 2 = 9। শুদ্ধ অপশ্যন হ'ব 13 নম্বৰ কুৱেশ্যনৰ কাৰণে অপশ্যন নম্বৰ 9। 3⁻³ বা 3 ইনভাৰ্ছ 3ৰ মান কিমান হ'ব? সেইটো হৈছে যদি a⁻n হয় আমি লিখোঁ 1/a⁻n, সেয়ে আমি লিখিম 1/3³, আৰু 1/3³ মানে কি হ'ব? 1/27। 14 নম্বৰ কুৱেশ্যনৰ কাৰণে শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ চি 15। কুৱেশ্যন নম্বৰ 15, 2/3 হোল স্কোৱাৰৰ মান কি হ'ব? মানে কি কাৰ লগত সমান হ'ব বুলি কৈছে? তো সেইটো হ'ব 3/2 ইনভাৰ্ছ -2। শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ চি, বিকজ যেতিয়া আমি ইয়াক
ইনভাৰ্স ল'ম তেতিয়াহ'লে আমি কি হ'ব এইটো 1/3/2 হোল স্কুৱেৰ আৰু 3/2 কি হ'ব ওলটি যাব ওলটি গৈ 2/3 সৈতে একেই হ'ব অ'কে তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈছে যদি ভিডিঅ'টো লাইক কৰা নাই এতিয়ালৈকে প্লিজ লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা প্লিজ কুৱেশ্যন নম্বৰ 16 -2/3 হোল টু দি পাৱাৰ 4 মান কি হ'ব যিহেতু যুগ্ম সংখ্যা আছে সেয়ে মাইনাছটো কি হ'ব প্লাছ হ'ব আৰু 2 টু দি পাৱাৰ 4 মানে হৈছে 16 তো 16 আৰু 3 টু দি পাৱাৰ 4 মানে হৈছে 81 তো শুদ্ধ অপশ্যন হ'ব 16/81 অপশ্যন নম্বৰ বি 17 নম্বৰ কুৱেশ্যন 0.0000 চাৰিটা 0 আছে 64 আছে 64 আছে প্ৰামাণিক ৰূপটো হৈছে কোনটো হ'ব শুদ্ধ অপশ্যন 6.4 * 10 টু দি পাৱাৰ -5 ওকে 17ৰ কাৰণে কুৱেশ্যন নম্বৰ 17ৰ কাৰণে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এণ্ড 18 নম্বৰ কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন হয় এইটো আজিৰ ছেশ্যনৰ 2.03 * 10 টু দি পাৱাৰ -5ৰ মানটো কি হ'ব শুদ্ধ উত্তৰ হ'ব যেহেতু দুটা দশমিক অলৰেডি আছে আৰু কি হ'ব 10 টু দি পাৱাৰ -5 মানে হৈছে 5টা দশমিক আহিব 5 + 2 কি হ'ব 7 হ'ব শুদ্ধ অপশ্যন হ'ব বি বিকজ ইয়াতে কেইটা আছে দশমিক 7টা অংকৰ পিছত কি আছে দশমিক আছে 3টা 4টা য়েছ ৰাইট অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ফৰ কুৱেশ্যন নম্বৰ 18 ওকে তো আজিৰ কাৰণে আছিল এইকেইটা কুৱেশ্যনছ হয় বহুত বেছি ইম্পৰ্টেণ্ট MCQs কাৰণ MCQ নিশ্চয়কৈ আহিব তোমালোকে এইটো ডাউট নাৰাখিবা যে MCQ নাহে বুলি মেথমেটিক্সৰ MCQ কমন হ'লে ইমান ইজি নহয় বাট মই তথাপিও তোমালোকৰ কাৰণে এইখিনি বস্তু দিছোঁ তো তোমালোকে বিশ্বাস ৰাখি এইখিনি বস্তু ভালদৰে পঢ়িবা আৰু নেক্সট ক্লাছত মই তোমালোকক আৰু শেষত মোক জনাবা তোমালোকৰ ভিডিঅ'টো চাই কেনে লাগিছে যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে কমেণ্টত জনাবা নেক্সট ভিডিঅ' মই কোনটো টপিকৰ ওপৰত বনাব লাগিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু এইখিনি বস্তু ভালদৰে যাতে তোমালোকে পঢ়া